ডিগবৈ RD Senior Secondary Schoolত মন্ত্ৰী পিয়ুষ হাজৰিকা IPS অফিচাৰ হলো কোনোবা মন্ত্ৰী হলো কোনোবা উকিল হলো এই দায়বদ্ধতাটো থাকিব লাগিব আৰু এইখিনিৰ সমাহাৰ যাৰ জীৱনত যোগ হ'ব তেওঁ নিশ্চয়কৈ সাকসেছ হ'ব ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীজনে তাৰ বাবে চৰকাৰে কি পদক্ষেপ লৈছে বা ল'ব পলিটিক্স কৰিব লাগিব এটা কি হয় মই বৰ দুখৰে কৈছো পলিটিচিয়ান মানে বেয়া পলিটিচিয়ান মানে ভাল কাম নকৰে পলিটিচিয়ান মানে চুৰ সেই বস্তুটোৰ পৰা আমি সমাজখন চেঞ্জ কৰিব লাগিব ঠিক আছে বেয়া মানুহক আমি অঁতৰাবই লাগিব মানে এইটো মাষ্ট জীৱনত উন্নতি কৰিবলৈ হলে নিয়মানুৱৰ্তিতা আৰু সাধনাৰ অতি প্ৰয়োজনীয় বুলি কয় মন্ত্ৰীজনে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমত বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় অধিক নিৰ্মাণ হৈছে বুলি কয় মন্ত্ৰীজনে মন্ত্ৰীজনৰ লগতে উপস্থিত থাকে ডিগবৈ বিধায়ক সুৰেন ফুকন হতিয়াৰ বিধায়ক বলিন চেতিয়া সমাজসেৱক মনোজ ধানোৱাৰ সহ বহুকেইজন শিক্ষাবিদ আৰু সমাজসেৱক অনুষ্ঠানত দেশৰ ভিতৰতে শ্ৰেষ্ঠ আৰক্ষী থানা সন্মান লাভ কৰা ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্ত আৰু ডিগবৈ সমজিলা আৰক্ষী অধীক্ষক হিমাংশু গোহাঁইক সম্বৰ্ধনা জনোৱা হয় বিৰাট ভাল লাগিলে ষ্টুডেণ্টৰ লগত আৰু সময় কটাবলৈ মন গৈছিলে কিন্তু আৰু এটা কাৰ্যসূচী আছে ফুটবল খেলৰ উদ্বোধন ফুটবল খেলখন সময়ত নাপালে বেলি লহিয়াব নহ'লে যাবলৈ মন নাছিলে আৰু অলপ ষ্টুডেণ্টৰ লগত ইণ্টাৰেকশ্যন কৰিব মন আছিলে যি কি নহওক এই RD Senior Secondary স্কুলখনে অকল ডিগবৈ নহয় উজনি অসমৰ শিক্ষাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিছে ইয়াৰ লগত জড়িত সকলোকে মই অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ ভাল হওক যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা পঢ়ি ভাল ৰিজাল্ট কৰিছে আৰু ভাল হওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ব্যুৰ ৰিপৰ্ট B+NE